নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গোৰ্খা টুডে 24x7ত। আজিৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত কৰা হয় হাফেঘাটি ত্ৰয়োবিংশতম ৰাজহুৱা বিহু সন্মিলন। বিহু সন্মিলনৰ পুৱাৰ ভাগত পতাকা উত্তোলন কাৰ্যসূচীয়ে শুভ আৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি অৰুণ গগৈয়ে, স্থানীয় সমিতিৰ সভাপতি বিমল প্ৰসাদ ফুকনে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বলোৰাম চেতিয়াই, শিক্ষক নৰেন গগৈ, মুকুট বৰগোহাঁয়ে। পুৱা 10 বজাত গণশিল্পী ৰাজীৱ শদিয়াৰ সোঁৱৰণি সমন্বয় ক্ষেত্ৰত উদ্বোধন চৰাইদেউ বিশেষ কিশোৰ আৰক্ষী গোটৰ সদস্য তথা সমাজসেৱক ডক্টৰ প্ৰকাশ বৰগোহাঁয়ে। ইয়াৰ পাছতে শ্বহীদ ডিম্বেশ্বৰ গগৈ মাতৃৰ পুণ্যকান্তি গগৈৰ মূল তৰুণখনি উন্মোচন কৰে হাফেঘাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰবীন বৰুৱাই। পুৱা 11 বজাত বাৰেবৰণীয়া শোভাযাত্ৰা উদ্বোধন কৰে DY 365ৰ ষষ্ঠ সাংবাদিক। সুন্দৰ পৰিৱেশ আৰু তাহানিৰ বিহু কথাবিলাক এতিয়া খুব চৰ্চা হয়। তাহানিত আচলতে এইদৰে মঞ্চ বিহু নাছিল, সেইকাৰণে মঞ্চখন বিতৰ্কলৈ গ'ল বুলি কয় সকলোৱে। পথাৰৰ বিহু বা আগৰ দিনৰ সেই বস্তলৰ বিহু আছিল। কিন্তু যি সাংস্কৃতিক শোভাযাত্ৰা আপোনালোকে আয়োজন কৰিছে বা ইয়াত আয়োজিত হৈছে, এটা সুন্দৰ মঞ্চ ৰাখিও তাহানিৰ সেই পৰম্পৰাক ধৰি ৰখাৰ প্ৰয়াস কৰিছে। ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি যে এখন সুন্দৰ আচলতে মঞ্চ তৈয়াৰ কৰা হৈছে, তাৰ কাৰণে সঁচাই আন্তৰিকতাৰে শলাগ লৈছোঁ। হাফেঘাটি এই ঠাই মোৰ নিজৰ ঠাই, এই ঠাইতে অহা যোৱা কৰি ইয়াৰ আকাশ বতাহৰ তলতেই মই ডাঙৰ দীঘল হৈছোঁ। সেই সূত্ৰে এনেকুৱা এটা পৰিৱেশত নিজকে খুব সৌভাগ্যৱান যেন লাগে আৰু আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা 3টা দিন ভালকৈ পাৰ হওক আৰু এই পৰম্পৰা ধৰি ৰাখিবলৈ প্ৰতিটো প্ৰজন্মই আগবাঢ়ি আহক, সেইটোৱে কামনা কৰিম। ধন্যবাদ।